সোঁহাত শিৱসাগৰৰ এজন যুৱকে সাজি উলিওৱা এই ৰবটটোলৈ মন কৰক। মূৰ অসমীয়া ভাষাৰ কামাণ্ডতেই কিদৰে কাম কৰে ৰবটটোৱে ভালদৰে চাওক। সোঁহাত কোনোবা কাষলৈ গ'লেও ৰবটটোৱে শুনায় সাৱধানবাণী। কিন্তু আচৰিত কথা, ৰবট প্ৰস্তুতিৰ আনুষ্ঠানিক শিক্ষা নথকা অভিজিত দুৱৰা নামৰ এই যুৱকজনে সাজি উলিয়াইছে এটা টকিং ৰবটৰ মডেল। নাম দিছে মহাভাৰতৰ চৰিত্ৰ পাৰ্বাৰিকৰ নামেৰে। পুনৰ চাওক ৰবটটোৱে কিদৰে কাৰ্য সম্পাদন কৰে। সোঁহাত সকলো পেলনীয়া সামগ্ৰীয়ে এওঁ ঘৰতেই প্ৰস্তুত কৰিছে এই টকিং ৰবটৰ মডেলটো। মূৰ মূৰ ইয়াৰ যোনটো কেচিং বা খোলাটো বনাবৰ কাৰণে বহুত কেইটা টকা পইচা খৰচ হয় আৰু লগতে আপোনাৰ টকা পইচা খৰচ হোৱাৰ লগতে আমাৰ ইয়াত পাবলৈ নাথাকে মানে বস্তুবিলাক। সেইকাৰণে মই কিছুমান ধৰক পেলনীয়া বস্তু যোনখিনি লগাই পিনি সাজিবৰ কাৰণে চেষ্টা কৰিছোঁ। ওপৰতো আপোনালোকে দেখিছে যোনবিলাক আপোনাৰ পুৰণা পেলনীয়া এক্সিডেণ্ট বাইকৰ এটা লাইট, কিনাৰকেইটা কাণকেইখন বনাইছোঁ কিছুমান ছিগনেল লাইটৰ পৰা, আৰু এইটো হৈছে আপোনাৰ মিঠাতেলৰ টিং এটা। আৰু এইকেইডাল হাতকেইখন হৈছে যোনবিলাক ব্যৱহাৰ নকৰা পাইপৰ। ইয়াৰ পূৰ্বেও কেইবাটাও বিজ্ঞানৰ মডেল সাজি চৰ্চা লাভ কৰিছে অভিজিত দুৱৰা নামৰ এই যুৱকজনে। অভিজিতৰ এই কাৰ্য নিতান্তই প্ৰশংসনীয়। শিৱসাগৰৰ পৰা কেমেৰা পাৰ্চন হিমাংশুৰ সৈতে অতনু বৰা, নিউজ লাইভ।